আই মানা সংযোগীস্থলী ঘোঁৰামাৰাত আহি দেখা পালোঁ। আজি পূৰ্বত যদিও গৰাখহনীয়া হৈছিল কিছু কিছু ঠাইত, কিন্তু বৰ্তমান আজি ৰাতিপুৱা 10টা বা 11টাৰ পৰা গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় সন্মানীয় বিধায়ক আৰু লগতে আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত আমি ধুবুৰী লোকসভা সমষ্টিবাসীয়ে জয়ী কৰাইছোঁ, কিন্তু তেখেতৰ কাম কাজত আমি মোটেও সন্তুষ্ট নহয়। কাৰণ তেওঁ সমষ্টিৰ ৰাইজৰ কোনো ধৰণৰ খা খবৰ লোৱা নাই। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কেৱল চিজনগ্ৰাম সমষ্টিতেই নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰায়বোৰ বিধানসভা সমষ্টিৰ প্ৰায়বোৰ অঞ্চলত, নৈপৰীয়া অঞ্চলত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। কিন্তু সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই কেৱল টিভিৰ পৰ্দাত দেখা পাওঁ, গ্ৰাউণ্ডত আহি এই ভুক্তভোগী ৰাইজৰ লগত কোনো ধৰণৰ খা খবৰ লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে আমি সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আপোনাৰ দৰে 10 লাখ ভোটৰ ব্যৱধানত জয়ী হোৱা সাংসদ নিৰ্লজ্জৰ দৰে আপুনি টোপনি মাৰিব নালাগিছিল। আপোনাক ভোট দিয়া, আপোনাৰ ওপৰত আস্থা ৰখা, আপোনাৰ ওপৰত আশা কৰা এইসকল ৰাইজৰ আপুনি কাষত থিয় হ'ব লাগিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে আপুনি এইসকল লোকৰ গৰাখহনীয়া অঞ্চল প্ৰতিৰোধ কৰিব লাগিছিল। আপোনালোকে চাই আছে, ইয়াত কেইবাটাও ঘৰ বাৰী ইতিমধ্যে তেওঁলোকে টিনপাত খহাই বেলেগ ঠাইত লৈ যাবলগীয়া হৈছে। আমাৰ এই মৌলিক সমস্যাৰ বাবে দায়ী এই বিধায়ক সাংসদসকল নিৰ্লজ্জ। তেওঁলোকে ভোটৰ সময়ত আহিব আৰু ভোট লৈ গুচি যাব। তেওঁলোকে ভোটৰ পিছত কোনো ধৰণৰ এইসকল ৰাইজৰ খা খবৰ নল'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইসকলো আপুনি আমাৰ অসমৰ ৰজা, আমি আপোনাৰ প্ৰজা। গতিকে আপুনি আমাৰ প্ৰতি, এই নামনি অসমৰ প্ৰতি, এই নৈপৰীয়া অঞ্চলৰ ৰাইজৰ প্ৰতি আপোনাৰ সুদৃষ্টি আমি কামনা কৰিলোঁ। এইসকল ৰাইজৰ আপুনি চাহ হৈ অলপ থিয় দিবলৈ আমি আপোনাক আহ্বান জনালোঁ। আমাৰ ইয়াত এই আই নদী গৰাখহনীয়াৰ কাৰণে বহুত অসুবিধা হৈছে। দলাগাছা ঘোঁৰামাৰা গাঁৱত বহুতখিনি অসুবিধা হৈছে। গৰাখহনীয়াৰ লোকেল MLA আছে, MP আছে, সিহঁতে নাহেও, কাণ সাৰো নকৰে এতিয়ালৈ। এতিয়া আমি চৰকাৰৰ তৰফৰ পৰা বিচাৰোঁ যাতে আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰে। এইখিনি আমাৰ চৰকাৰৰ ওচৰত দাবী। সাংসদ হোৱাৰ পিছত আমি দেখাই নাই, এটা অহাই নাই এতিয়ালৈকে। নতুন বিধায়ক বনাইছোঁ, বিধায়কজন আহিছিল, সি আহি চাই গৈছে এইখিনি চাই গৈছে যে এইখিনি আৰু বেলেগ নাই। হয়, সভা চৰকাৰক বিচাৰিছোঁ, সিহঁতে MLA দিয়া নাই, এতিয়ালৈকে দিয়া নাই। এতিয়ালৈকে ইয়াত 4-5টা ঘৰ ভাঙিলে। গৰাখহনীয়াটো ইয়াত কমচে কম 3-4 বছৰ হ'লতো হৈয়ে আছে, কিন্তু এইবাৰ আৰু বেছি হৈ আছে। আগতে আৰু পানীটো ইমান নাছিল, এইবাৰ পানী বেছি হৈ আহিছে আৰু বেছিকৈ খহি আছে। আই আৰু মানা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।